বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অংশমান গোস্বামী আৰু পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ বাধা আছিল কিন্তু বাধা আঁতৰিল কিন্তু বৰ্তমানে অনিশ্চয়তাত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ দিন বাৰ পৰ্যন্ত ঘোষণা কৰা হৈছে কেতিয়াকৈ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কেতিয়াকৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন খেলিব বিচৰা সকলে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব সেই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনাইছে আমি জনাম এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনা বিচাৰিছো কেবিনেট বৈঠকৰ অন্তত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা আগবঢ়াইছে কালিৰ দিনটোত 18 মাৰ্চত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেৰে আপোনালোকে শুনিব পাৰিব পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ এদিন পিছতেই ৰাজ্যত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন অৰাজনৈতিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাপতি আৰু যি পঞ্চায়ত নিৰ্বাচনৰ ওয়াৰ্ড মেম্বাৰ এই দুটা পদতে অৰাজনৈতিক হ'ব অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আত্মসহায়ক গোটৰ মহিলাই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব সদস্য আৰু সভাপতি পদত কোনো হস্তক্ষেপ নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে অৰাজনৈতিক ব্যক্তিক জয়ী কৰোৱাৰ লক্ষ্য ল'ব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে 17 মাৰ্চত অন্ত পৰিব হায়াৰ সেকেন্ডাৰী পৰীক্ষা ৰাজ্যজুৰি হায়াৰ সেকেন্ডাৰী পৰীক্ষা 17 মাৰ্চত অন্ত পৰিব আৰু 18 মাৰ্চতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব কেবিনেট বৈঠকৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা আগবঢ়োৱা হৈছে প্ৰথমে উচ্চ ন্যায়ালয়ৰ বাধা আছিল উচ্চ ন্যায়ালয়ৰ বাধা থকাৰ বাবে পঞ্চায়ত নিৰ্বাচন কিছু পিছুৱাব লগাৰ দৰে পৰিৱেশ সৃষ্টি হৈছিল কিন্তু বাধা আঁতৰিল তাৰ পিছতো পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ ৰাজ্যজুৰি এক অনিশ্চয়তা দেখিবলৈ পোৱা গৈছিল যিসকলে পঞ্চায়ত নিৰ্বাচন খেলিম বুলি বা পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম বুলি তেওঁলোকে প্ৰস্তুতি চলাই আছিল সেইসকলৰ বাবে হয়তো কিছু অনিশ্চয়তা নামি আহিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসকল সাধাৰণ জনতা আছে সকলোৱে পঞ্চায়ত নিৰ্বাচনত উবুৰি খাই পৰে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ পৰ্যন্ত ঘোষণা কৰা হৈছে তেখেতে কৈছে যে পৰীক্ষাৰ সময়ত আমি কোনো কাৰণতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই এফালে যদি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আনফালেদি নিৰ্বাচনৰ সময়ত মাইক বাজিব বা এনে ধৰণৰ যিসমূহ সভা সমিতি অনুষ্ঠিত হ'ব সেই কাম ৰাজ্য চৰকাৰে বিচৰা নাই সেই গতিকে সম্পূৰ্ণৰূপে যি মেট্ৰিক পৰীক্ষা তাৰ পিছত হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হ'ব আৰু শেষ হোৱাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ এদিন পিছতেই ৰাজ্যৰ যি নিৰ্বাচনী আয়োগ সেই নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ কৰা হ'ব আৰু তাৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ যি ধামখুমী আৰম্ভ হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ দিনবাৰ পৰ্যন্ত ঘোষণা কৰিছে কি ঘোষণা আছে অৰাজনৈতিকভাৱে কেনেদৰে নিৰ্বাচন অনুষ্ঠিত হ'ব সেই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে পুনক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য সংবাদমেলত কেবিনেট বৈঠকৰ পিছতে কি মন্তব্য কৰিছে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ অৰাজনৈতিক কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন চাওক মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে এটা মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰোঁ
গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ।